বিহুৰ আমাৰ গান নাগাবলৈ হৈছিল নাচিম বুলি ভাবিছোঁ পলিটিকেল কথা নানিবা বৰ বেয়া পাওঁ আৰু আঁতৰি থাকোঁ থেংক ইউ বিহুৰ আমাৰ গান নাগাবলৈ হৈছিল নাচিম বুলি ভাবিছোঁ বহুত জেগাৰ পৰা অনুৰোধ আহিছে যে আপুনি এইবোৰ নাচিব লাগিব ঠিক আছে বহুত পইচা বেছিকৈ লগ খাব এনিৱে বিহুত তেনেকৈ একো থাকিব মই ইমান বছৰ বিহু কৰিছোঁ চ' য'ত য'ত প্ৰগ্ৰাম আছে যাম গানবিলাক বেলেগ বেলেগ গান গাম শুনাম চ' নতুন নতুন আৰ্টিষ্ট আছে কৰিবলৈ প্ৰায় ৩জনমান নতুন ছোৱালী গাব অখিল ভৈৰৱ আছে সিও গাই আছে নতুনকৈ চ' চাওঁচোন কেনেকৈ তাত কেনেকৈ প্ৰজেক্ট কৰিব পাৰি কেনেকৈ প্ৰমোট কৰিব পাৰি আৰু এতিয়া মই নিজৰ কথা ভাবি লাভ নাই আৰু ৩০ বছৰ কৰিলোঁ চ' মোৰ এতিয়া উদ্দেশ্যটো হৈছে নতুন আৰ্টিষ্টবিলাকক প্ৰমোট কৰা চ' সেইধৰণে আগবাঢ়িম থেংক ইউ ভেৰি মাছ অনুষ্ঠান ধ্বংস পলিটিকেল কথা নানিবা বৰ বেয়া পাওঁ আৰু আঁতৰি থাকোঁ থেংক ইউ বিহুৰ আমাৰ গান নাগাবলৈ হৈছিল নাচিম বুলি ভাবিছোঁ বহুত জেগাৰ পৰা অনুৰোধ আহিছে যে আপুনি এইবোৰ নাচিব লাগিব ঠিক আছে বহুত পইচা বেছিকৈ লগ খাব এনিৱে বিহুত তেনেকৈ একো থাকিব মই ইমান বছৰ বিহু কৰিছোঁ চ' য'ত য'ত প্ৰগ্ৰাম আছে যাম গানবিলাক বেলেগ বেলেগ গান গাম শুনাম চ' নতুন নতুন আৰ্টিষ্ট আছে কৰিবলৈ প্ৰায় ৩জনমান নতুন ছোৱালী গাব অখিল ভৈৰৱ আছে সিও গাই আছে নতুনকৈ চ' চাওঁচোন কেনেকৈ তাত কেনেকৈ প্ৰজেক্ট কৰিব পাৰি কেনেকৈ প্ৰমোট কৰিব পাৰি আৰু এতিয়া মই নিজৰ কথা ভাবি লাভ নাই আৰু ৩০ বছৰ কৰিলোঁ চ' মোৰ এতিয়া উদ্দেশ্যটো হৈছে নতুন আৰ্টিষ্টবিলাকক প্ৰমোট কৰা চ' সেইধৰণে আগবাঢ়িম থেংক ইউ ভেৰি মাছ অনুষ্ঠান ধ্বংস পলিটিকেল কথা নানিবা বৰ বেয়া পাওঁ আৰু আঁতৰি থাকোঁ থেংক ইউ